অন্য এটা দিনলৈ আহি গ'লোঁ সেয়া আমাৰ বাঘৰ আগতেল খুৱাই চিৰি আছে ইফালে জলপান লৈ আহিছোঁ আহা খোৱাহি কৈছোঁ অঁ ৰিংকুক দি দিয়াগৈ অঁ যোৱা থৈ আহা থৈ আহিব তাৰপিছতহে শান্তি পাব নেমু পানী লৈ আহিছোঁ যে গাড়ীয়ে দেউতাকক উঠাই আছে দেউতা উঠা গাখীৰ খোৱা বুলি কৈ আছে মানে শান্তি নিদিয়ে আৰু এটা কথা কওঁ ৱাইফেতো হাজবেণ্ডৰ কাৰণে প্ৰতিটো কামেই কৰে কেতিয়াবা ৱাইফগৰাকী বেমাৰত পৰিলে মানুহজনে কাম যে কৰে মানুহে তেতিয়া কিয় কয় মাইকী তুলতীয়া হৈ গ'ল বুলি তেনেহ'লে ৱাইফে যে হাজবেণ্ডৰ কাৰণে কৰি থাকে গোটেই জীৱন সেইটো কি বুলি ক'ব তেনেহ'লে মাইকীয়ে কৰি থাকিলে কোনো প্ৰব্লেম নাই কিন্তু মতাই কাম কৰিলে মাইকী তলতীয়া হৈ যায় এইবোৰ মাইকী তলতীয়া ৱৰ্ডবোৰ নহয় কোনোবা মাকে উলিয়াইছে কোনোবা বহুত বেছি বেয়া মাক আছিলে কথাবোৰ যে উলিয়াইছে এই কোনোবা মাক হয় এইবোৰ কোনোবা শাহু কোনোবা মাক ল'ৰাৰ মাকে উলিয়াইছে নিজৰ ল'ৰাটোক একদম ৰজাৰ দৰে ৰাখিব লাগে কিন্তু ছোৱালীজনী যে বোৱাৰীজনী যে কাম কৰি আছে তাইতো কাৰোবাৰ ঘৰত জীয়েক সেইটো মানে একদম মনৰ পৰা উলিয়াই দিয়ে এই বিভেদবোৰ যেতিয়ালৈকে থাকিব এই ৱৰ্ডবোৰ শুনিয়ে থাকিব লাগিব ৰিংকুৱে মোক ইমানেই কাঢ়া চাহ দিছে নহয় মোৰ কলিজা ফাটি দৌৰিব এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ ৰুটি আলু ভাজি মানে শনিবাৰে মানুহজনক কৈছে মাছ মাংস খাব মানা কৈছে জানো কিমান দূৰ আৰু এটা কথা নহয় আজি বা আজিপা কৰিবা নাই তুমি পাহৰিলা অঁ আজিপা খোজকাঢ়িব বোলে দেই মানুহজনে চাওঁচোন খোজকাঢ়ে নে নাকাঢ়ে মানুহজনক কৈছোঁ মই বোলো ভিডিঅ'ত কৈ দিছোঁ আকৌ তুমি খোজকাঢ়িবা বুলি যদি তুমি আজি খোজ নাকাঢ়া মই কিন্তু লাজ পাই মৰিব লাগিব তাকে এতিয়া কি কৰিব লাগিছে জানা কি পিন্ধি খোজকাঢ়িম বোলে মই বোলো চেণ্ডেল পিন্ধিয়ে খোজকাঢ়া প্ৰথমতে নাই বোলে জোতা পিন্ধি খোজকাঢ়িম জোতাযোৰ ধুবলৈ গৈছে ভাল লাগে ন মোৰ কাৰণে কৰিব নি তেওঁ নিজৰ কাৰণেহে কৰিব নিজৰ স্বাস্থ্যটো যদি ভাল হৈ থাকে কি লাগে ন মই কিন্তু সদায় কওঁ মোৰ স্বাস্থ্যটোতকৈ তেওঁৰ স্বাস্থ্যটো ভাল হৈ থকাটো বেছি জৰুৰী কাৰণ তেওঁৰ ওপৰত বাৰ্ডেন তিনিজনী মানুহৰ মোৰ আৰিয়াৰ মাৰ হয়নে তেওঁৰ শৰীৰটো সদায় ভালে থকাটো লাগে বলক দেখাওঁগৈ কাম কৰিব পাৰে এলাহ মই বোলো তুমি কাম কৰা তোমাক কাম কৰা দেখিলেহে আৰিয়াই পিছলৈ কাম কৰিব নহ'লে তোমাক এনেকৈ বহি থকা দেখিলে তাইও সেনেকৈয়ে থাকিব সেইবুলি কৰিলে কাম কৰে কদি দেখাই আছোঁ হা আৰিয়াক খুৱাই ল'লোঁ এইফালে গাৰুকেইটা পূৰা ৰ'দত দিছোঁ এইকেইদিন বতৰ সেমেকা আছিলে যে গাৰুবোৰ মই আকৌ সেমেকা চেমেকা হ'লে বৰ বেয়া পাওঁ ঘাম লাগি লাগি আচাৰ ৰ'দত দিলে ৰ'দ গৈ চাহত পৰিলে এইফালে জোতা ধুইছে নিজৰ কামবোৰ নিজে কৰিব লাগে ইমান ধুনীয়া হাত দুখন আছে লেৰেলা পেৰেলা মানুহ বোলে ইমান পালোৱান মানুহ হয় নহয় তুমি কোৱাচোন ধোৱা ধুনীয়াকৈ ধোৱা শুকাই যায় আৰু মানুহজন একেটা টাইমতে বিচনাত গৈছিলোঁ শুনিছে নাক মাৰি শুই আছে আৰু মই উঠি আছোঁ কিয় জানেনে এই প্ৰাণীটোৰ কাৰণে এই প্ৰাণীটোৱে মোক শুবলৈই নিদিয়ে একদমেই চকু মুদিব নিদিয়ে চকু মুদিলেও চকুকেইটা খুলি পঠিয়াই দেখিছে কেনেকুৱা দুষ্ট দেউতাক অঁ নহয় দুষ্ট নহয় দেই ভাল ছোৱালী এয়াই মোৰ গতি নাক মাৰি শুই আছে 6টা বজাত উঠামেই খোজকাঢ়িবই লাগিব ইজ্জতৰ কথা আছে ভাই জোতাযোৰ বোলে নুশুকালে বোলে আজি খোজ নাকাঢ়নি বোলো চেণ্ডেল পিন্ধি হ'লেও খোজকাঢ়িব লাগিব জোতা পিন্ধি খোজকাঢ়ে তোমাৰ দেউতাই মই খোজকাঢ়িম আজি তুমি ৰিংকুৰ লগত থাকিবা খোজ কঢ়াই সেই সদায় ধেমালি নেকি সদায় কৈ থাকে খোজকাঢ়িমগৈ মই সদায় আশা কৰি থাকোঁ
আজিহে তেওঁ একদম নাক মৰাটো ষ্টাৰ্ট কৰিছে দেই। বহুত দিন হ'ল নাক মৰাই নাছিলে বেচেৰাটো। খোজকঢ়াৰ আগত নাকটো মাৰি লৈছে। মাৰি লওক আৰু নাক মৰা এই চাউণ্ডটো নুশুনিবও পাৰোঁ ন, ক্ষীণাই যাব যে, ভাবিয়ে বেয়া লাগিছে। হ'ব, উপায় নাই, অলপ কষ্ট হ'ব আৰু। ছটা বাজক খোজকাঢ়িবলৈ যাম ভাবিছোঁ। আজিকে বেটেৰীটো ঘড়ী বেটেৰীটো ৰখি গ'ল নহয়। কি হ'ল বোলো, 6টালৈ 10 মিনিট আছে। মই বোলো 6টা নাবাজেই নি, মানে খোজকাঢ়িবলৈ নিদিয়ে। সময়ে খোজকাঢ়িব নিদিলেও মই খোজ কঢ়ামেই কঢ়াম। কৈছে বোলে অকণমান আন্ধাৰ হওক। অকণমান লাজ লাগিছে, মানে গাটো বহল কৰোঁতে লাজ লগা নাছিলে, এতিয়া লাজ লাগিছে। খোজ কঢ়াম। এই মোৰ ইজ্জতৰ চাৱাল ভাই, খোজ কাঢ়িবই লাগিব, খোজ কাঢ়িবই লাগিব। আজি খোজ নাকাঢ়িলে কিন্তু একদম বেলেগ ৰূপ এটা ল'ম আকৌ, ৰণ চণ্ডীৰ ৰূপ ল'ম নহ'লে। এইফালে আৰিয়া খোজ কাঢ়িবলৈ গৈছে ৰিংকুৰ লগত। এইফালে মা খোজকাঢ়ি আছে। মানে ইভিনিং হ'লে অলপ টাইম খোজকাঢ়ি আমিও খোজকাঢ়িম। এতিয়া আমাৰ ঘৰৰ মানুহখিনি গোটেইখিনি শ্লিপ হৈ যাওঁ আৰু দেই। খোজকাঢ়িবলৈ মন নাই। খোজকাঢ়ি আহিলা নেকি সুধিছে। কিয় খোজকাঢ়িম আকৌ, লগে ভাগে খোজকাঢ়িম। বিয়া পাতোঁতেই কৈছোঁ প্ৰতিটো ক্ষেত্ৰত লগতে থাকিম বুলি। খোজোৱে লগতে খোজকাঢ়িম, অকলে খোজ নাকাঢ়োঁ। তেনে পতাই মেলি আনিছোঁ। 15 মিনিট খোজকাঢ়িম বুলি কৈছে। হ'ব বাৰু, প্ৰথম দিনা 15 মিনিটে খোজকাঢ়ক ন। চাহ খাই লওঁ বোলে। মই বোলো চাহ খাই খোজকাঢ়িম নেকি কিবা। এই ঘৰটো যে দেখিছে, এই ঘৰটো আমাৰ আছিলে বোলে। সেইটো কিমানত বিকি দিলে? কিমান চনত? 14 লাখ টকাত বিকি দিলে। ঘৰটো দেখাই দিছোঁ। কিমান চনত? 2005 চনত 14 লাখত দেউতাই বিকি দিলে। লৈছিলে বেলেগৰ পৰা দেউতাই লৈছিলে, বনাই লোৱা নহয় দেউতাই নিজে। 92 নে 93 বুজিছেনে? ঘৰটো কিন্তু ধুনীয়া হয়। ঘৰ 15 মিনিট খোজকাঢ়িলোঁ দেই, ভাল লাগিছে মনটো। মোৰ কাৰণে খোজকঢ়া নাই নহয়, তেওঁৰ কাৰণেতো মই খোজকাঢ়িছোঁ ন। জোল বৈ গৈছে, মনটো ভাল লাগিছে। আজি প্ৰথম দিন, চাওঁচোন তেওঁৰ মনটো বহক, তেওঁৰ শৰীৰটো ভাল থাকক, সেইটোৱে লাগে আৰু বাকী একো নালাগে। আজি যেনিবা ভগৱানৰ কৃপাত এটা ষ্টেপ ল'ব পাৰিছোঁ আৰু। এটা ষ্টেপ মানে মানুহজনক খোজ কঢ়াইছোঁ। আমাৰ বিয়াৰ আগতেই মানে মানুহজনে খোজকাঢ়িছিলে। তাৰপিছত সদায় 1 তাৰিখ কৈ থাকে। সেইকাৰণে বোলো নাই, আজিৰ পৰা বোলো খোজকাঢ়িবই লাগিব। মোৰ ইজ্জতৰ কথা আছে বুলি ক'লত মানে প্ৰথমতে নাকাঢ়োঁ বুলি ক'লে, জোতাযোৰ শুকোৱা নাই সেনেকৈ বুলি ক'লে। মই বোলো নহয়, মইতো বোলো ভিডিঅ'ত কৰি দিলোঁ বোলো। তাৰপিছত এতিয়া বোলো গোটেই নহ'লে ভিডিঅ'টোৱে মোক ডিলিট কৰি দিব লাগিব। কাইলৈ মোৰ ভিডিঅ' দিবলৈ নাই। তাৰপিছত মোক ক'লে তেনেহ'লে ভিডিঅ'য়ে ডিলিট কৰি দিয়া, ভিডিঅ' দিব নালাগে। তাৰপিছত খোজকাঢ়িলে যেনিবা। লাহে লাহে ষ্টেপবোৰ মানুহে ভাবিব পাৰে খোজ কঢ়াটোনো কি ডাঙৰ কথা, সেইটোও দেখাব। মোৰ কাৰণে সেইটো বহুত ডাঙৰ কথা। যিটো কাম মই কৰাব পৰা নাছিলোঁ, আজি অৱশেষত কৰিছে যে ভাল লাগিছে। মোৰ কাৰণে এইটো মই বেলেগ ডাঙৰ জয়ী হৈছোঁ। জয়ী হৈছোঁ মানে কি, জয়ী হোৱাৰ পথত মানে খোজ দিছোঁ আৰু। তেওঁ যদি সদায় এনেকৈ লগ দিয়ে, তেনেহ'লে নিশ্চয় জয়ী হ'মগৈ আৰু। তেওঁ সদায় ভালেই থকাটোৱে বিচাৰোঁ মই। তেওঁৰ কাৰণেতো এইখিনি কৰিছোঁ, নহ'লেনো মোক কি যায় কওক না। আৰু মই কোনো ভিডিঅ' বনাবৰ কাৰণে তেওঁক খোজকাঢ়িব কোৱা নাই দেই। তেওঁ নিজৰ হেল্থটোৰ কাৰণেই মই কৈছোঁ। তেওঁ এনেকুৱা শৰীৰ নাছিলে আগতে, বিৰাটেই ধুনীয়া শৰীৰ আছিলে। তাকে ইমান মানে লকডাউনৰ পৰা খাই মানুহটো ফুলি গৈছে। সেইকাৰণে খোৱাটো মেইনটেইন কৰিলে হ'ল, ন। সেইটোকে আপোনালোকৰ মৰমবোৰ পাই ইমান ভাল লাগিছে ন। সেইকাৰণে মই আপোনালোকক প্ৰত্যেক কথা জনাওঁ। আৰু ডেইলি ব্লগ মানে কি, মই ডেইলি কি কৰোঁ সেইটোৱে জনাওঁ। তথাপিও যে আপোনালোকে চাইছে, ইমানখিনি সহযোগ কৰিছে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ, অশেষ ধন্যবাদ জনাইছোঁ। সেয়াই, আমাৰ ঘৰখনত এনেকৈয়ে চলি থাকে। আৰু এটা কথা কি জানেনে, মই মানুহজনী মানে কি বহুত চিম্পুল হয়। আপোনালোকেতো মোক দেখিছেই, মই চিম্পুলকৈ থাকিয়ে ভাল পাওঁ। আৰু ঘৰৰ পৰিৱেশটো সদায় মই হাঁহিয়াল কৰি ৰাখিব বিচাৰোঁ। কেতিয়াবা হঁহুৱাব যাওঁতে নিজে কেতিয়াবা কান্দিব লগা পৰি যায়, সেইটো একো নাই বাৰু। তথাপিও মই হঁহুৱাবলৈ চাওঁ।
আৰু এতিয়া মই মানে বিশেষকৈ আৰু বেছিকৈ হাঁহি থাকিব লাগে কাৰ কাৰণে জানে, আমাৰ এৰিয়াৰ কাৰণে। মই মানে মনটো মাৰি থাকিলে এৰিয়াই বেয়া পায় যে। ভগৱানে যেন সদায় এনেকৈ লগ দিয়ে, ভগৱান। সকলোৰে মনৰ কিছুমান আশা থাকে ন, আমাৰো মনৰ আশাবোৰ পূৰ হওক, আপোনালোকৰো মনৰ আশাবোৰ পূৰ হওক। লাহে লাহে কামবোৰ কৰি যাওঁ, তাৰ কাৰণে সদায় শৰীৰটো মেইন হয়। শৰীৰটো প্ৰথমতে ভালে থাকিলে নহয় আপোনাৰ বাকী চব নিজে কৰিব পাৰিব। শৰীৰটো যদি বেয়া হয়, টকা ঘটিবও নোৱাৰে, টকা ঘটি একো কৰিবও নোৱাৰে। সেইকাৰণে শৰীৰটো সদায় ভালে ৰাখিব। চাবচোন, মনটো ভাল থাকিলে নহয় পৃথিৱীখনেই বৰ ভাল লাগে ন, চব ভাল গতে লাগে। আৰু নিজৰ মনটোনো আনৰ কাৰণে কিয় বেয়া কৰোঁ। সদায় ভালকৈ থাকিব, নিজে হাঁহি থাকিব, ঘৰৰ মানুহখিনিক হহুৱাই ৰাখিব। আৰু শৰীৰটোৰ প্ৰতি কিন্তু পূৰা যত্ন ল'ব। আৰু মই মানুহজনক কৈছোঁ 7 জনমলৈ নেৰোঁ বুলি কৈছোঁ। 7 জনমলৈ লগে লগে খোজ দিম বুলি কৈছোঁ। তেনেহ'লে এইডোখৰ খোজ কঢ়াটো কি ডাঙৰ কথা ন, মই পাৰিম, কিয় নোৱাৰিম। মই মোৰ মানুহজনৰ কাৰণে চব কৰিব পাৰিম, সেইটোৱে ক'লোঁ। মাত্ৰ তেওঁ যদি মোক কয় ন, মুখখন ফুটাই এইটো তুমি কৰা বুলি, হ'লে মই অবভিয়াছলি পাৰিম। কেতিয়াবা খং উঠিলে নকওঁ পিছে দেই, কিয় কৰিম বুলি কওঁ, পিছপাকতে কিন্তু কৰোঁ। কিন্তু তেওঁৱে মোৰ কাৰণে ভগৱান, পতি পৰমেশ্বৰ বুলি কয় যে। জীৱনটো এনেকৈ গৈ আছে, গৈ থাকক। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।